হৰি বোলা জয় ৰাম বোলা চাউল আৰু টকা কিমান উঠিলে দেখুৱাই আছো ৰব সুমন বান্দৰ জুই মাৰি আছে চবে অ কাকা হেৰি এটা বনাই দে না কি এই যে টক টককৈ বজাই টকা নে খকা সেয়া এটা কাম কৰি আছো দেখা নাই পাছত বনাই দিম ইচ চব ওলালে অলপ পাছত যাবই হ'ব এতিয়া হুঁচৰি মাৰিবলৈ শান্তি নাই দিয়া তোৰ লগত যা একচুবিলাক যা ৰাইজ আজি হুঁচৰি মাৰিব ওলাইছো এতিয়া কাকাই টকা নে খকা সেইটো বনাই দিব এইটো বনাই হোৱালৈ মই কাপোৰ পিন্ধি লওঁগৈ বলক ৰাইজ ৰাইজ মই ৰেডি মোক কেনেবা লাগিছে কমেণ্ট কৰি জনাব দেই এতিয়া কিবা এটা খাই চিধাই লগৰখিনিৰ ওচৰত যাম ভালকৈ গা পা ধুই ললি নে নাই বিহু মাৰিবলৈ যাবলৈ গা নোধোৱাকৈ নাযাবি ধুলো দে এতিয়া ৰুটি দে ৰাইজ পুৰা পেট পেটিয়াকৈ খাই ললো এতিয়া দিনটোৰ কাৰণে চিন্তা নাই আৰু বলক এতিয়া কাকাৰ টকা বনাই হ'ল নে নাই চাওঁগৈ এইছো টকা বনাই হৈ গ'ল এতিয়া হুঁচৰি গোৱাহে কথা আৰু হেই হেই হেইয়া হেই ইয়াত দৌৰি থাকি লাভ নাই বল বল জয় হৰি বোলা জয় ৰাম বোলা এই ঘৰ মানুহ কলৈ গ'ল চৰায়ে ধান খালে পইচা দিব পাওঁ বুলি দৰ্জা মাৰি থলে এবাতি নহৰু এবাতি পনৰু এবাতি খুতৰীয়া শাক লাহাই হালে জালে লখা হালে জালে গৃহস্থ মঙলে থাক অ হৰি অ ৰাম অ ৰাইজ এতিয়া ভিডিঅ' নবনাও আৰু একেবাৰে হুঁচৰি মাৰি শেষ কৰিহে লগ পাম আৰু দেই অ ৰাইজ দুদিন হুঁচৰি মাৰিলো আজি খানা খাম চাউল আৰু টকা কিমান উঠিলে দেখুৱাই আছো ৰব অ খানাটো বাতলিহঁতৰ ঘৰতে খাম সেইকাৰণে চাউল আৰু পইচা সিহঁতৰ ঘৰতে আছে এতিয়া হিচাপ চিচাপ কৰি বজাৰ কৰিবগৈ লাগিব এয়া চাওক পইচা আৰু এয়া চাউল বাতলি 10 টকা 20 টকা খিনি কি হ'ল আমাৰ দেউতা এটাত আছে গোটাকৈ দিম কৈছে 700 টকা ওলালে হেয়াত আৰু ইয়াত 472 টকা আছে আৰু চাউল খিনি কিমান দিয়ে নাজানো বল এতিয়া চাউল খিনি বেছি থৈ আহোগৈ আৰু বজাৰো কৰি আহোঁ একেবাৰে ৰাইজ এতিয়া দোকানলৈ যাওঁ চাউল তাউল বেছি বজাৰ পাতি কৰি আনোগৈ একেবাৰে খোৱা সময়তহে দেখুৱাম আৰু দেই তেতিয়ালৈকে আপোনালোকে পাৰ্টনাৰে AID গান এটা বনাইছিলে তাকে শুনক আৰু চাওক আৰু কেনেকুৱা ফালে কমেণ্টত লিখক সুমন বান্দৰ মোৰ নাম বদমাছি কৰাই মোৰ কাম মাৰ খালেও লাজ নাই সকলোৱে কৰে হাই হাই ভিডিঅ' বনাই উৎপাত কৰো নক্সা কৰি পৰি মৰো গাত নাই চাল বাকলি মদ খাই তিনি টেকেলি একে একে দৈ সুমন বান্দৰ জুই সুমন বান্দৰ জুই খাবলৈ হৈ গ'ল ৰাইজ আপোনালোকেতো জানেই মই নিৰামিষে খাওঁ সেইকাৰণে মোৰ কাৰণে পনীৰ আৰু বাকী চবৰে কাৰণে মাংস নিৰামিষ মানুহ কিবা পিকনিক খাই নেকি পিকনিকত আন্দা খায় মাছ মাংস খায় নিৰামিষত কিবা পিকনিক হয় ভাত বাঢ়িলেই বোলে আহক এইয়া পুৰা মাৰি আছে চবে এইফালে মোৰ খাব পাৰিম নে নাই এই সোপা একেবাৰে বকা কৰা নিচিনাকৈ ঠিকছে দিছে এই সোপাৰ খাবলৈ হলে এইটো পেট নহয় দুলি হ'ব লাগিব যিমান পাৰো খাম আৰু পুৰা মকৰা মকৰি মাৰিছ ন কেনে মজা লাগিল ন ভিডিঅ'টো চাই
কমেণ্ট কৰিব দেই চবে আজিলৈ আহিছোঁ তাৰপা